শক্তি বিভাগ মানে ঘৰে ঘৰে পোহৰ বিলাব লাগিব। আপুনি কেনেকুৱা ধৰণৰ আছে, কি পৰিকল্পনা? আজি সৰ্বপ্ৰথমে আজি মা কামাখ্যাৰ ওচৰলৈ আজি আহিলো। যোৱাকালি ডক্টৰ বিতৰণ হ'ল। যে মা কামাখ্যাৰ ওচৰত আজি সেৱা ললো। সেৱা লৈ আজিৰ পৰাই 11টা বজাত অফিচৰ পৰা আজি আৰম্ভ কৰিম। এতিয়া চাওঁ কাইলৈ পৰহিলৰ পৰা কি ধৰণে কৰিব পৰা যায়। গোটেই অফিচাৰ ব্যক্তিৰ লগত কথা পাতি মোৰ ফালৰ পৰা মই আপ্ৰাণ চেষ্টা কৰিম। আপোনালোকে দেখিছে যে আমাৰ বৰ্তমান APDCL বা আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টত যিখিনি আমাৰ কাম হৈ আছে সেইখিনি এটা খুব দৃঢ়তাৰে আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব আপ্ৰাণ চেষ্টা কৰিছে, যিখিনি ভাল হৈছে। আৰু আগন্তুক দিনত গোটেই কথাখিনি সুন্দৰভাৱে বুজি যিহেতু মই একেবাৰে নতুন বুজি উঠি এই কথাখিনিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা প্ৰয়াস কৰিম। আৰু অসমৰ ৰাইজক সুন্দৰভাৱে বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত যি ব্যৱস্থা, এই ব্যৱস্থাক এটা দৃঢ়তাৰে আগবঢ়াই লৈ যাবৰ কাৰণে মোৰ ফালৰ পৰা প্ৰয়াস কৰিম। আৰু তাৰ কাৰণেই আজি মা কামাখ্যাৰ ওচৰত আহি পেলাই সেৱা ললো, যাতে মোক সেইকণ শক্তি দিয়ে যাতে মই অসমখনক সুন্দৰভাৱে এই শক্তি বিভাগৰ দ্বাৰা অসমৰ ৰাইজক উজ্বলাই তুলিব পাৰোঁ। স্মাৰ্ট মিটাৰক লৈ যথেষ্ট প্ৰতিক্ৰিয়া এতিয়া মই আহি বহাই নাই। এইটো বিষয় লৈ পেলাই পাছত আপোনালোকে সুধিব কম। কিন্তু কথাটো হ'ল কি, এতিয়া এই বিষয়টো লৈ এই মুহূৰ্তত মোৰ ফালৰ পৰা কিবা ষ্টেটমেণ্ট দিব লাগে বুলি মই ভাবোঁ। প্ৰত্যাহ্বান যেতিয়া যি ধৰণেৰে আহে সেই ধৰণেৰে মোকাবিলা কৰাৰ মোৰ ফালৰ পৰা প্ৰয়াস কৰিম। পৰিকল্পনাটো আজি এই মুহূৰ্তত আপোনাক ক'ব পৰা নাই। মই গৈ চকীখনত বহাও নাই, বহি ল'ম, তাৰপিছত কৰিম। শক্তি বিভাগ মানে ঘৰে ঘৰে পোহৰ বিলাব লাগিব। আপুনি কেনেকুৱা ধৰণৰ আছে, কি পৰিকল্পনা? আজি সৰ্বপ্ৰথমে আজি মা কামাখ্যাৰ ওচৰলৈ আজি আহিলো। যোৱাকালি ডক্টৰ বিতৰণ হ'ল। যে মা কামাখ্যাৰ ওচৰত আজি সেৱা ললো। সেৱা লৈ আজিৰ পৰাই 11টা বজাত অফিচৰ পৰা আজি আৰম্ভ কৰিম। এতিয়া চাওঁ কাইলৈ পৰহিলৰ পৰা কি ধৰণে কৰিব পৰা যায়। গোটেই অফিচাৰ ব্যক্তিৰ লগত কথা পাতি মোৰ ফালৰ পৰা মই আপ্ৰাণ চেষ্টা কৰিম। আপোনালোকে দেখিছে যে আমাৰ বৰ্তমান APDCL বা আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টত যিখিনি আমাৰ কাম হৈ আছে সেইখিনি এটা খুব দৃঢ়তাৰে আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব আপ্ৰাণ চেষ্টা কৰিছে, যিখিনি ভাল হৈছে। আৰু আগন্তুক দিনত গোটেই কথাখিনি সুন্দৰভাৱে বুজি যিহেতু মই একেবাৰে নতুন বুজি উঠি এই কথাখিনিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা প্ৰয়াস কৰিম। আৰু অসমৰ ৰাইজক সুন্দৰভাৱে বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত যি ব্যৱস্থা, এই ব্যৱস্থাক এটা দৃঢ়তাৰে আগবঢ়াই লৈ যাবৰ কাৰণে মোৰ ফালৰ পৰা প্ৰয়াস কৰিম। আৰু তাৰ কাৰণেই আজি মা কামাখ্যাৰ ওচৰত আহি পেলাই সেৱা ললো, যাতে মোক সেইকণ শক্তি দিয়ে যাতে মই অসমখনক সুন্দৰভাৱে এই শক্তি বিভাগৰ দ্বাৰা অসমৰ ৰাইজক উজ্বলাই তুলিব পাৰোঁ। স্মাৰ্ট মিটাৰক লৈ যথেষ্ট প্ৰতিক্ৰিয়া এতিয়া মই আহি বহাই নাই। এইটো বিষয় লৈ পেলাই পাছত আপোনালোকে সুধিব কম। কিন্তু কথাটো হ'ল কি, এতিয়া এই বিষয়টো লৈ এই মুহূৰ্তত মোৰ ফালৰ পৰা কিবা ষ্টেটমেণ্ট দিব লাগে বুলি মই ভাবোঁ। প্ৰত্যাহ্বান যেতিয়া যি ধৰণেৰে আহে সেই ধৰণেৰে মোকাবিলা কৰাৰ মোৰ ফালৰ পৰা প্ৰয়াস কৰিম। পৰিকল্পনাটো আজি এই মুহূৰ্তত আপোনাক ক'ব পৰা নাই। মই গৈ চকীখনত বহাও নাই, বহি ল'ম, তাৰপিছত কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।